উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025 বৰ্ষৰ বাবে আমাৰ অনুষ্ঠিত হৈছিলে 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈকে আৰু আজি তাৰ ফলাফল ঘোষণা কৰা হ'ল। চাৰিওটা ষ্ট্ৰীমতে আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু ভোকেশ্যনেল চাৰিওটা ষ্ট্ৰীমৰে ফলাফল আজি ঘোষণা কৰা হ'ল। আৰু ইয়াৰ বাবে এই সফলতাৰে আমি ফলাফল ঘোষণা কৰিব পৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আমি আটাইবিলাক আমাৰ পৰীক্ষাৰ্থী, তেখেতসকলৰ গাৰ্জেন, পেৰেণ্টছ, আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, তাৰপিছত সকলোবিলাক শুভাকাংক্ষী, আমাৰ মিডিয়া পাৰ্চনসকল, সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু দুটা কাৰণত আমাৰ খুব গুৰুত্বপূৰ্ণ আছিল এই বৰ্ষৰ ৰিজাল্ট। প্ৰথম কথা হ'ল যে ইমান এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে ফলাফল ঘোষণা কৰা হৈছে। এপ্ৰিল মাহৰ ইয়াৰ আগতে এপ্ৰিল মাহত কেতিয়াও ফলাফল ঘোষণা কৰা হোৱা নাই। আৰু আমাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাথো 44 দিনৰ ভিতৰতে আমি শেষ হোৱাৰ 44 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিব পাৰিলোঁ। দ্বিতীয়তে আমাৰ কেণ্ডিডেটৰ সংখ্যা এইবাৰ বেছি আছিলে, 3 লাখ ক্ৰছ কৰিছিলে এইবাৰ কেণ্ডিডেটৰ সংখ্যা। গতিকে এই দুটা কাৰণত এটা আমাৰ গুৰুত্বপূৰ্ণ পৰীক্ষা আছিল। আৰু আপোনালোকে জানে যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ল। গতিকে তাৰ কাৰণে গোটেই অসমৰ আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, চেণ্টাৰ ইনচাৰ্জ, জ'নেল অফিচাৰসকল, এক্সামিনাৰ, হেড এক্সামিনাৰ, স্ক্ৰুটিনাইজাৰ, যিমানবিলাকে এই গোটেই পিৰিয়ডটোত যিমানখিনি কষ্ট কৰিলে, আৰু লগতে আমাৰ এই SF ডিভিজনটোৰ আটাইবিলাক বিষয়া কৰ্মচাৰী যিমানখিনি কষ্ট কৰিলে, তাৰ কাৰণে এই সফলতাৰে আমি ফলাফল ঘোষণা কৰিব পাৰিলোঁ। আৰু এইবাৰ মুঠ আমাৰ পৰীক্ষাৰ্থী আমাৰ এপ্লাই কৰিছিলে 3,06,925 গৰাকী, আৰু তাৰে ভিতৰত আমাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 3,02,613 গৰাকী। আৰু তাৰ ভিতৰত আমাৰ জানে, মই ক'লোঁ ইতিমধ্যে যে 4টা ষ্ট্ৰীম আছে। গতিকে আটাইকেইটা ষ্ট্ৰীমত বেলেগ বেলেগ সংখ্যক পৰীক্ষাৰ্থী আছিল। আৰু যদি আমি 5%টো চাওঁ, তেনেহ'লে আমাৰ আৰ্টছত 81.03%, তাৰপিছত কমাৰ্চত 82.18%, ছায়েন্সত 84.89%, আৰু ভোকেশ্যনেল বুলি আমাৰ এটা ষ্ট্ৰীম আছে য'ত আমাৰ কেণ্ডিডেট যথেষ্ট কম থাকে, মাত্ৰ 1241 গৰাকী কেণ্ডিডেট আছিলে, তাত 68.55%। গতিকে এইখিনি হ'ল ফলাফল। আৰু কলা শাখাত 81.03%, বাণিজ্য শাখাত 82.18%, বিজ্ঞান শাখাত 84.89%, আৰু ভোকেশ্যনেলত 68.55%। তো আকৌ পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ এই সফলতাৰে আমি ফলাফল ঘোষণা কৰাত সহায় সহযোগিতা আগবঢ়াব। মানে যোৱা বৰ্ষত লগত যদি আমি তুলনা কৰোঁ, সামান্য কমিছে, কিন্তু মোটামুটি এটা ওচৰা ওচৰিকৈ আছে। আৰু এই প্ৰত্যেক বৰ্ষত এইটো সলনি হৈ থাকে। আমি PDF যিটো ৰিজাল্টছৰ PDF আমি পাব্লিছ কৰিছোঁ, তাত দেখিব আমি যোৱা 10 বছৰৰ ৰিজাল্ট তাত দিয়া আছে। দেখিব যে গ্ৰাফডাল সদায় অলপ একদম ষ্ট্ৰেইট লাইনত কেতিয়াও নাথাকে, অলপ বঢ়া দুটা হৈ থাকে, কিন্তু সামগ্ৰিকভাৱে ৰিজাল্ট সন্তোষজনক। আমি পৰীক্ষা শেষ হোৱাৰ 44 দিনৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিলোঁ। মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে, আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব। গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব। আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ, এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে, তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ, যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব। এইবাৰ এপিয়াৰ হৈছিলে 3,02,613 গৰাকী, 3,02,613।
উপলব্ধ এপত পাব আৰু 12টা ৱেবছাইটত আমি পাব্লিছ কৰিছোঁ আৰু ইতিমধ্যে যথেষ্ট সংখ্যক ডাউনলোড হ'লেই ইতিমধ্যে মানে এতিয়া ৰিচেকিঙৰ কাৰণে আমি 2 দিন পিছত আমি পৰ্টেলটো খুলি দিম, গতিকে তাত এপ্লাই কৰিব পাৰিব আৰু এই ৰিচেকিঙৰ কাৰণে ইয়াত আৰু কোনেও আহিব নালাগে। আমি স্কেন কপি তেওঁৰ ৰিচেকিঙৰ পিছত স্কেন কপি যদি তেওঁ বিচাৰে আমি তেওঁৰ মেইলত আমি PDF কৰি পঠিয়াই দিম। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ষ্ট্ৰীম ৱাইজ আছে, গোটেই PDFটো ডিটেইল দিয়া আছে। মই মানে সেইটো বৰ দীঘলীয়া হ'ব, ক'ব গ'লে 4টা ষ্ট্ৰীম আছে, গোটেই একদম ধুনীয়াকৈ দিয়া আছে। গতিকে আপোনালোকক চাই ল'বলৈ সেইখিনি অনুৰোধ কৰিম। ওজৰ আপত্তি ৰিচেকিঙতে থাকে, বেলেগ আৰু নাথাকে। যে কোনোবাই হয়তো ভাবিব পাৰে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল, মই কম পালোঁ, গতিকে তাত আমি পৰ্টেল এটা 2 দিন পিছতে আমি খুলি দিম। তেতিয়া পৰ্টেলত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে আমাৰ এটা ব্যৱস্থা আছে, আমি ৰিচেকিঙৰ ক্ষেত্ৰত সদায় 2টা বস্তু চাওঁ। প্ৰথম কথা হ'ল যে তেওঁৰ টোটেলিঙত প্ৰথম এক্সামিনাৰ যিজনে চাইছিলে তেওঁ টোটেল কৰোঁতে কিবা ভুল কৰিছে নেকি, সেইটো আমাৰ শিক্ষকে পিছৰ চাম এক্সামিনাৰে চাই দিয়ে। আৰু দ্বিতীয়তে আগৰজনে শিক্ষকে যদি ইভালুৱেট কৰোঁতে কিবা প্ৰশ্নৰ উত্তৰ তেওঁ এক্সামিন নকৰাকৈ এৰি থৈ গ'ল, সেইটো এক্সামিন কৰে, কিন্তু আগতে কৰাজন ৰিইভালুৱেট নকৰে। গতিকে এই 2টা হেৰি কৰাৰ পিছত আমি আকৌ কপিটো স্কেন কৰি তেওঁক আমি মেইলত দি দিম। নাই, উপলব্ধ নহয়, এইটো বেলেগ পৰ্টেল হ'ব, আমাৰ ৱেবছাইটত তাৰ লিংক থাকিব। মানে এইটো আপুনি গ্ৰাফডাল যদি চাই তেতিয়া দেখিব যে যোৱা 10 বছৰৰ গ্ৰাফ আমি তাত দিছোঁ PDFটোত। তাত দেখিব যে এইটো এটা ষ্ট্ৰেইট লাইনত নাথাকে, অলপমান বঢ়া দুটা তাত হৈ থাকে। গতিকে কিন্তু সন্তোষজনক ৰিজাল্টেই হৈছে, ইমান বহুতো কমি যোৱা নাই তেনেকুৱা। তো এইটো এনালাইচিছ কৰিব লাগিব, বিভিন্ন কাৰণ থাকে যে আমাৰ কেণ্ডিডেটৰ সংখ্যাটো বাঢ়িছে, মানে এইবাৰ আটাইতকৈ হায়েষ্ট কেণ্ডিডেট আছিলে, 3 লাখ ক্ৰছ কৰিছিলে, মই সেই কথাটো ইতিমধ্যে ক'লোঁ। তো বিভিন্ন ৰিজন থাকে, তো সেইটো এনালাইচিছ কৰিব লাগিব যে কি কাৰণত এনেকুৱা হৈছে। কিন্তু বহুত এনেকুৱা এলাৰ্মিং নহয় যে বহুত কমি গ'ল তেনেকুৱা। হয়, মানে কেণ্ডিডেট সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ সৰু জিলাবিলাকত কেণ্ডিডেটৰ সংখ্যাটো কম আছে, গতিকে সেইটো। থেংক ইউ। হয়, তাৰমানে এইবাৰ আমি একদম আৰম্ভণিৰ পৰাই 2টা চেঞ্জেছ আহিছে যোৱা বছৰৰ পৰা। এটা হ'ল মাৰ্ক এণ্ট্ৰি আমি অন দ্য স্পট কৰি আছোঁ এতিয়া। আমি যিবিলাক ইভালুৱেশ্যনৰ পিছত নম্বৰবিলাক যে ভৰাব লাগে সেইবিলাক জোন অফিচতেই ভৰায়। আগতে সেইবিলাকৰ ইয়াতে OMR চিট আহিছিল, সেইবিলাক আকৌ স্কেন কৰি আকৌ কৰিব লাগে, তেনেকৈ আমাৰ টাইম এটা ছেভ হৈছে। আৰু আমি খুব এইবাৰ ৰেগুলাৰলি আমি মানে মনিটৰ কৰি আছোঁ, আৰু নতুন কিছু ব্যৱস্থা অনা হৈছে, মানে প্ৰশাসনিক ব্যৱস্থা কিছুমান, সেই ব্যৱস্থাখিনি আমাক সুফল দিছে। আৰু এটা কথা ক'বই লাগিব যে ইয়াত এই কাৰ্যালয়ত বহি থাকি আৰু ৰিজাল্ট সোনকাল কৰিব নোৱাৰি। যদি আমাৰ জিলাবিলাকত যিসকল সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষ কাম কৰি আছে তেওঁলোকে যদি সময়মতে কাম নকৰে, তেওঁলোকে সময়মতে কাম কৰিছে, তাৰ কাৰণেই এই আমি ফলাফল ঘোষণা কৰিবলৈ সময়মতে আমাৰ সুবিধা হৈছে। থাকিব, নিশ্চয় থাকিব, কিন্তু আজি আৰু আমি ৰিজাল্টৰ কথাই পাতোঁ, সেইবিলাক কথা আৰু থাকক। কিন্তু নিশ্চয় পৰিকল্পনা নতুন বৰ্ডত আছে, আৰু আমি এটা সৰ্বভাৰতীয় পৰ্যায়লৈকে যাবলৈ আমি চেষ্টা কৰি আছোঁ। সেইটো চাগে মানে এতিয়া আৰু আজি ৰিজাল্টৰ সময়ত আৰু সেই কথাটো একদম হেৰি নহয়। থেংক ইউ ভেৰি মাছ। তো অলপমান হেৰিৰ ব্যৱস্থা আছে, হিৰক জলযোগৰ ব্যৱস্থা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।